যিহেতু ক্লাছটোত ৰেখাৰ ধাৰণা আছে সেইকাৰণে আমি প্ৰথমতে যেতিয়া এইটো মানে লৈ যাম মডেলটো লৈ গৈ পিনি তেওঁলোকক সুধিম কি দেখিছা তেওঁলোকে ক'ব এইটো এনেকৈ ক'লে বাৰু কোৱাৰ লগে লগে আমি ক'ম যে এইবোৰ যে দেখিছা এইবোৰক আমি গণিত ভাষাত এইবোৰ ৰেখা বুলি কয় তেওঁলোকক ধাৰণা ৰেখাৰ ধাৰণা এই যে দেখিছা পোন হৈ আছে এই পোন হৈ থকাবোৰক কয় উলম্ব ৰেখা এই যে অলপ হেলনীয়া হৈ আছে এইবোৰ যে হেলনীয়া হৈছে এইবোৰক কোৱা হয় হেলনীয়া ৰেখা আৰু যে একেবাৰে পথালি হৈ আছে এনেকৈ এইডালক কোৱা হয় অনুভূমিক ৰেখা এনেকৈ কৰি পেলাই আমি তেওঁলোকক ৰেখাৰ ধাৰণা দিম যেতিয়া তেওঁলোকে ৰেখাৰ ধাৰণাটো অলপ পাব মানে তেতিয়া আমি ক'ম যে আমি এই ৰেখাবিলাক লগাই পিনি আমি আকৃতি দিব পাৰোঁ যেনে এইটো দেখিছানে এনেকৈ এইটো ত্ৰিভুজ হৈছে তাৰপাছত এডাল ৰেখা থাকি গ'ল এই গছৰ এডাল বাইদেউ এডাল বক্ৰ ৰেখা এইটো এনেকৈ দেখুৱাম তাৰপাছত এয়া দেখিছানে এইটো এয়া আয়ত হৈ গ'ল তাৰপিছত এয়া দেখিছা এয়া ডাষ্টবিনটো এইটো আমাৰ চুঙা আকৃতি আমি ঘৰতো এনেকৈ জুই ফুৱাবলৈ চুঙা ব্যৱহাৰ কৰোঁ সেইটো আমি তেনেকৈ দেখুৱাব পাৰোঁ তাৰপাছত এইটো তলৰ এইটো দেখিছে যে এইটো দেখিছা এইটো চাৰিওফালে সমান এইটো হৈছে বৰ্গাকৃতি এইটো বৰ্গ এনেকৈ বুলি দেখুৱাম তাৰ লগতে আমি এইকেইটাও এনেকৈ দেখুৱাইছোঁ যে এইকেইটা গোলক এনেকৈ কৰি দেখুৱাই দিম গোলক মানে সম্পূৰ্ণ হোৱা নাই ছাৰ খালি আমি চেষ্টা কৰিছোঁ মানে হেৰি কৰিবলৈ কাগজৰ জৰিয়তে মানে এলো কি পাম এলো প্ৰথমটো আমি পাম ৰেখাৰ ধাৰণাটো পাম তাৰপাছত ৰেখাৰ ধাৰণা পোৱাৰ লগে লগে আমি আকৃতিৰ ধাৰণাটো পাম আকৃতিৰ ধাৰণা পোৱাৰ উপৰি আমি যিহেতু এইবোৰ ৰং বিৰং কৰিছোঁ আমি ৰঙৰ ধাৰণাও পাম তাৰপিছত তেওঁলোকে এখন পাৰ্ক কেনেকুৱা হয় সেইটো তেওঁলোকে গম পাব এখন শিশু উদ্যান কেনেকুৱা হয় ইয়াৰ লগত কি সম্পৰ্ক আছে এই ৰেখাকৃতি উদ্যানখন আপুনি সাজিছে চানেকিটো ছাৰ এনেকুৱা হ'ব আমি যিহেতু এনেকৈ বনাই ল'ম ন ফুট দি ল'ম তেতিয়া তেওঁলোকে মানে ইয়াত যেতিয়া তেওঁলোকে গম পাব অকণমান বেকা হোৱাৰ লগে লগে সেইডাল হেলনীয়া ৰেখা বুলি তেওঁলোকে ফুটৰ পৰা ফুটলৈ এনেকৈ মিলাব পাৰিব তাৰপিছত এনেকৈ বিভিন্ন ধৰণৰ আকৃতিৰ বস্তু আঁকিব পাৰিব যেনে ছাতি আঁকিলে বা এনেকুৱা কিবা তেওঁলোকৰ আইচক্ৰীমৰ হেৰি আঁকিলে তেনেকুৱা টাইপৰ মানে প্ৰথমতে ৰেখাৰ ধাৰণা দিম মানে তাৰ পাছত ৰেখাৰ ধাৰণা পোৱাৰ লগে লগে তেওঁলোকে তাৰপাছত তেওঁলোকে আকৃতিলৈ আহিব ছাৰ মানে ফুটৰ পৰা ফুটলৈ এনেকৈ মিলাবলৈ কিতাপত আছে মানে আমি এনেকৈ শিকাম তাৰ পাছতহে ছাৰ আকৃতিলৈ প্ৰথমতে আমি তেওঁলোকক ৰেখাৰ ধাৰণা পোৱাৰ লগে লগে আমি তেওঁলোকক তেওঁলোকক ক'ম যে তোমালোকে ৰেখাৰ জৰিয়তে বিভিন্ন ধৰণৰ ছবি আঁকাচোন এনেকৈ ফুটৰ জৰিয়তে তেওঁলোকে দৈনন্দিন যিবোৰ দেখিছে সেইবোৰ ফুটৰ পৰা ফুটলৈ মিলাই এনেকৈ আঁকিব নহয় ছাৰ তাৰপিছত সেইটো তেনেধৰণে বৃত্ত প্ৰথমতে আহিব ছাৰ তাৰপিছত তেওঁলোকে এনেকৈ বক্ৰ এনেকৈ আঁকিবলৈ শিকিব তেনেকৈ কৰি যাব আৰু তাৰপাছত এনেকৈ হেৰি আহিব ত্ৰিভুজ আহিব নেক্সট আয়ত তাৰপিছত বৰ্গ কনফিউজ ছাৰ সেইটো কনফিউজ এইটো ছাৰ আমি ধাৰণাটোহে দিছোঁ এইটো ক্লাছ 2 কেনেকৈ মানে ক্লাছত আপুনি ল'ৰা ছোৱালীক কেনেধৰণে জড়িত কৰা তেওঁলোকক হেৰি কৰি মাতি আনি পেলাই তেওঁলোকক হেৰি কৰি ইয়াত কি দেখিছে বস্তুবিলাক ক'বলৈ দি তাৰপিছত তেওঁলোকক দেখিছোঁ এডাল অলপ বেকা দেখিছানে তাৰপিছত তেওঁলোকে আমি গেম খেলাম ছাৰ বাইদেউ গেম খেলাম মানে এনেকৈ ক'ম এনেকুৱা ধৰণৰ যেনিবা আমি যেনিবা এনেই মাৰি লৈ ল'ম মানে এতিয়া মই হাতখনেই ইউজ কৰিছোঁ দেই মাৰি হিচাপে ষ্টিক হিচাপে আমি এনেকৈ ক'ম উলম্ব ৰেখা এনেকৈ দেখুৱাম তাৰপিছত এনেকৈ পথালি হৈ দিম অনুভূমিক ৰেখা তাৰপিছত এনেকৈ হেলনীয়া হৈ দিম হেলনীয়া ৰেখা আমি তেওঁলোকৰ গেমৰ জৰিয়তে খেলাম গেম ইউজ কৰিম তাৰপিছত আমি ক'ম এতিয়া আমি কুইকলি কৰিম তোমালোকে ক'বা মই কুইকলি কৈ যাম
উলম্ব ৰেখা হেলনীয়া ৰেখা মই কিন্তু উল্টা পুল্টাকৈ কওঁ তেতিয়া তেওঁলোকে যদি কনচেপ্টটো মানে হৈ যায় তেতিয়া তেওঁলোকে বহুত এনজয় কৰে মানে মই খেলাইছোঁ চাইটো পটককৈ কৈ দিম উলম্ব বুলি প্ৰথমতে নকয় যেনিবা অনুভূমিক বুলি কৈ দিলোঁ তেওঁলোকে কিছুমানে উলম্ব হৈ থাকিলে কিছুমানে অনুভূমিক হৈ থাকিলে গেমৰ পৰা যিকেইটা উলম্ব হৈ থাকিলে তেওঁলোকক আউট কৰি দিলোঁ যিসকল অনুভূমিক হৈ গ'ল তেওঁলোকক আকৌ থৈ দিলোঁ তেনেকৈ তেওঁলোক বেছি এক্সাইটেড হৈ যাব ন ছাৰ